কথা এইখিনিতে কৈ থওঁ এই চাইকেলখন মই 1500 টকা দি কিনে কিনিছিলোঁ আৰু টাউন চাউন যাব লাগে সেইবাবে কিনিছিলোঁ আৰু কেতিয়াবা গেছ চেছ আনিব লগা হয় গতিকে এই চাইকেলখনে মোক যথেষ্টখিনি মানে কি বুলি কয় চাইকেলখন থকাৰ কাৰণে যথেষ্টখিনি মোৰ হেল্পফুল হৈছে এই চাইকেলখনে আৰু এই চাইকেলখন মই এতিয়া এৰি থৈ যাবগৈ লাগিব গতিকে বেয়া লাগিছে আৰু লৈ যাবতো নোৱাৰোঁ এখন পুৰণা চাইকেল আৰু মই ৰিজাৰ্ভেশ্যনতে যাম গতিকে এই চাইকেলখন মই এজন লগৰে পাইছোঁ সেই লগৰজনক মই বেছি থৈ কিনে যামগৈ কিমাননো পাম 500 টকামান দিব চাগে কিবা এটা আৰু ৰাস্তাত খাবলৈ পৰা হ'ব আৰু এটা কথা এইখিনিতে কৈ থওঁ চাওক মই গুজৰাটৰ যিডোখৰ ঠাই লৈ গৈছোঁ জেগাডোখৰৰ নাম হৈছে চুৰট সেই চুৰট ঠাইখন গুজৰাটৰ ডায়মণ্ডৰ কাৰণে বিখ্যাত হীৰাৰ বাবে বিখ্যাত হয় কাৰণ সেই মানে ভাৰতৰ হীৰাৰ ভিতৰত এই চুৰটৰ হীৰা যথেষ্টখিনি মূল্যৱান আৰু ভেলিউ আছে আৰু মই সেইখিনি কথা আপোনালোকে ইউটিউবত চালেও গম পাব আৰু চুৰটত কি টেক্সটাইলছৰ কোম্পানী আছে কাপোৰৰ ফেক্টৰী আছে আৰু কি বুলি কয় লগতে কাপোৰ মানে সস্তাত পোৱা যায় বহুত গতিকে ভাবি লওঁ চাওঁ কেতিয়াবা তাৰ পৰা যদি মই ঘৰলৈ গ'লে কাপোৰ লৈ যাব লাগিব আৰু সেইবাবে মানে চুৰটৰ কাপোৰ মানে সস্তা বহুত তাত ফেক্টৰী আছে তাৰ লগতে কি হয় জাম ইলেক্ট্ৰিক চৰি আজমেৰা ফেশ্বন নামৰ এটা হেৰি আছে মানে মেনুফেক্সাৰিং কোম্পানী এটা আছে তাৰ পৰা মানে আমাৰ অসমৰ বেপাৰীবিলাকে তাৰ পৰা কিনি লৈ যায় এই দোকানখনৰ নাম হৈছে মই পাহৰিলোঁ এতিয়া অলপতে কৈছিলোঁ গ'লে মানে আকৌ এবাৰ কৈ দিম বাৰু আজমেৰা ফেশ্বন গ'লে মানে মই দেখুৱাই দিম তাৰ ওপৰত এটা ভিডিঅ' বনাম আপোনালোকে যদি চাই গম পাব আৰু এতিয়া বৰ্তমান মানে সন্ধিয়া হ'লগৈ অলপমান কি বুলি কয় আপোনালোকে কালাৰটোৰ পৰাই গম পাইছে আৰু চাইকেলখনত বহি আছোঁ আৰু চাইকেলখন যিমান পাৰোঁ এইখন চাইকেলত 2-3 দিনমান মানে চলাই কিনে অলপমান জেগাবিলাক ফুৰি লওঁ আৰু মই বহুত দিন চাইকেল চলোৱা নাছিলোঁ কেতিয়াবা মাজে সময়ে চলাওঁ আৰু আজি মানে চলাই আছোঁ অলপমান মানে ভাগৰো লাগিছে এতিয়া গৈ কিনে ক'ল্ড ড্ৰিংক খাই কিনে আৰু ৰেষ্ট কৰিম ৰুমত তাৰপৰা খানা চানা বনাব লাগিব ভিডিঅ'বিলাক দীঘল হ'ব পাৰে চৰি হা